আচ্ছা, আজি আমাৰ ফাগুন মাহৰ 12 তাৰিখ ঠিক এনেধৰণে আমি প্ৰতি বছৰে এনে পূজা কৰি থাকোঁ। এই পূজাৰ মই আজি কেইবাবছৰ ধৰি ইয়াত কাম কৰি থকাৰ পিছত আজি মই উপদেষ্টা হিচাপে মোৰ নাম শ্ৰী উত্তম কুমাৰ বানাই। আমাৰ এই মেজেংপাৰা যিটো নেকি কালী পূজা মন্দিৰ, সেই মন্দিৰত যিটো নেকি আমাৰ কাৰ্যসূচীত আমি লৈছোঁ, যে কাৰ্যসূচীত এইটো লৈছোঁ আমি যে আমাৰ এই অঞ্চলবাসী ৰাইজ লগতে দূৰ দূৰণিৰ যিসকল আমাৰ ইয়াত নেতৃত্ব বহন কৰা লোক, তেখেতসকলক আমি আমন্ত্ৰিত কৰিছিলোঁ। তেখেতসকল আজি আমাৰ এই কাৰ্যসূচীত উপস্থিত হৈ আমাৰ যিটো নেকি কাৰ্যসূচী এইটো ৰূপায়ণ কৰিলে। তাৰ বাবে আমি আমাৰ মেজেংপাৰা শ্ৰী শ্ৰী মা কালী পূজা সমিতিৰ তৰফৰ পৰা তেখেতসকলক আমি সমিতিৰ তৰফৰ পৰা তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলক যাতে শ্ৰী শ্ৰী মা কালী মাই গোটেই আয়ুস জীৱন সুখ শান্তিৰে কোনো এটা অসুবিধা নোহোৱাকৈ জীৱন যাপন অতিবাহিত কৰিব পাৰে, তাৰ বাবে আমি শ্ৰী শ্ৰী মা কালীৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতসকলক ধন্যবাদ কৰি ইমানতে সমাপ্ত। শ্ৰী শ্ৰী 59তম বাৰ্ষিক পূজা আজি দ্বিতীয় দিনা ঘূৰি দিছেহি। গতিকে আজি 59তম হ'ল আমাৰ পূজা কৰা আহি আমাৰ উপস্থিত আজি সন্মানীয় পূজা সমিতিৰ উপদেষ্টা মহাশয়, লগতে আমাৰ উপসভাপতি মহাশয় উপস্থিত আছে। লগতে আজি আমাৰ যিটো কাৰ্যসূচী এইটো দ্বার উন্মোচন, যিহেতু মাননীয় আমাৰ আমন্ত্ৰিত EM ছাৰ দুধনৈ উত্তৰ 6 নং দুধনৈ পৰিষদ সমষ্টিৰ আমন্ত্ৰিত আমাৰ মাননীয় EM ছাৰ, তেখেতৰ দ্বাৰা আমি আজি শ্ৰী শ্ৰী মা কালীৰ যিটো নেকি দ্বার উন্মোচন, এইটো দ্বার উন্মোচন আমি আমন্ত্ৰণ জনাইছিলোঁ। সেইমতেই ছাৰে আহি আজি আমাৰ কাৰ্যসূচী সফলমণ্ডিত কৰিলে। আৰু যিমানখিনি আমাৰ আজি মাননীয় ছাৰসকল উপস্থিত আমন্ত্ৰিত উপস্থিতত আমি নিশ্চয় আনন্দিত হৈছোঁ। আৰু আনন্দিত হৈ আজি যিটো নেকি প্ৰগ্ৰাম সাফল্যমণ্ডিত কৰিলে, তাৰ হৈ আমি পূজা কমিটিৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।